বোৱাৰী, তোমাৰ চাগে বহুত কষ্ট হৈছে ন? ঘৰখনৰ কামো কৰিব লাগে, আকৌ আমাৰ শিৱাংশকো চাব লাগে, এফালে আকৌ ল'ৰাৰ চাকৰি নোহোৱাৰ পৰা গোটেইখিনিতো তুমিয়ে কৰি আছা, পিঠা পনা বনোৱা মেলা সকলো। নাই নাই মা, মোতকৈ বেছি পিঠাটো এওঁৱে বনাই দিয়ে। মোৰ কাষতে বহি পেলাই পেকিং কৰি থাকোতে মোক বনোৱা দেখি থাকে যে, তেনেকে শিকিলে তেওঁ, আৰু ভাল বনাই পিছে। হয় নেকি? ঠিকে আছে তেনেহলে। আৰু এনেও স্বামী স্ত্ৰীৰ সম্পৰ্ক বিলাকতো এনেকুৱাই হব লাগে, প্ৰতিটো পৰিস্থিতিতে ইজনে সিজনক লগ দিয়া। হয় মা, তেওঁ যদি মোক সহায় সহযোগ নকৰিলেহেঁতেন, সাহস নিদিলেহেঁতেন, মই কেতিয়াও ইমানখিনি কৰিব নোৱাৰিলোহেঁতেন। আৰু মই পিঠা পনা বনাই থকা সময়খিনিততো ঘৰৰ কাম ইটো সিটো তেওঁৱেই কৰি দিয়ে আজিকালি, আৰু শিৱাংশৰ লগতো তেওঁৱে বেছি সময় লাগি থাকে, মই সময় নাপাওঁ যে, সেইটো কাৰণেই ইমানকণ কৰিব পাৰিছো। বোৱাৰী, এইবোৰ কি শুনিছো? ল'ৰাৰ ইমান দিন হৈ গল চাকৰি যোৱা, আৰু আমিচোন এইবিলাক কথা গমেই নাপাওঁ। দেউতা, আপুনি আপোনালোক কেতিয়া আহিলে? যেতিয়া তুমি আৰু আমাৰ এওঁ তোমালোকৰ চলি থকা পৰিস্থিতিখিনিৰ কথা আলোচনা কৰি আছিলা, তেতিয়া আহিলো। আৰু এইবিলাক কি বোৱাৰী? তোমালোক ইমান কষ্টত আছা, ইমান টেনচনত আছা, তেওঁ আমাক একো গম পাবলৈ দিয়া নাই কিয়? নহয় মানে দেউতা, তেনেকুৱা একো নাই, কিনো কম আৰু আপোনালোকক, এনেই ইমান টেনচনত থাকে আপোনালোক আমাক লৈ, দূৰত থাকো কাৰণে, আৰু সেইবিলাক কৈ আৰু ওপৰিঞ্চি বেছি টেনচন দিব খোজা নাছিলো আমি, সেইকাৰণে কোৱা নাই। আৰু আমাৰ বৰ এটা বেছি কষ্ট হোৱা নাই চলিবলৈ দেউতা, মই কৰিব পৰাখিনি কৰি আছো, আৰু ভালদৰে ঘৰখনো চলি আছে, চিন্তা নকৰিব দেউতা। কি হল? চব এনেকে জেগাই জেগাই ৰৈ পেলাই ইজনে সিজনক চাই আছে যে, কিবা হল নেকি? ইমানকৈ কি আলোচনা হৈ আছে? হেৰি, আমি যিটো কথা মা দেউতাক নকওঁ বুলি লুকুৱাই থৈছিলো, সেইটো কথা আজি কবলগীয়া হল, মানে আপোনাৰ চাকৰিটো নথকা কথাটো। কি? কিন্তু তুমি কিয় কব লাগেনো প্ৰিয়া? মইতো তোমাক মানা কৰিছিলো, জানাই দেখোন মাহঁতে আমাক লৈ কিমান চিন্তা কৰি থাকে, আকৌ এইবিলাক কথা গম পাই তেওঁলোকৰ বেছি চিন্তা বাঢ়িহে যাব। বোৱাৰী গাত দুখ নাই অ, এনেও বোৱাৰীয়ে কব খোজাই নাছিলে, মইহে নিজৰ শপত দি দিয়াৰ কাৰণে বোৱাৰীয়ে সকলোখিনি কথা কবলগীয়া হল। পিছে তইনো কেলে আমাৰ পৰা এইবোৰ লুকুৱাব লাগে? ঘৰৰে মানুহ হৈ আমি ইমান ডাঙৰ কথাটো গমেই নেপাওঁচোন, তহঁতি ইমান কষ্টত আছ, আৰু তাৰ উপৰি আমাৰ দুইটালৈ দৰৱ পাতি, আমাৰ চিকিৎসা কৰাৰ পইচা পাতি দিয়াৰ টেনচন আছে, কেলে কোৱা নাছিলি অ শুন? মাৰে ঠিকেই কৈছে বিজয়, তইতো আমাক এবাৰৰ কাৰণে হলেও কথাষাৰ জনাব লাগিছিলে। বেয়া নাপাবা মা দেউতা, মই জনাম বুলি ভাবিছিলো এবাৰ, কিন্তু তাৰপিছত ভাবিলো চাকৰি নথকা কথাটো কৈ পেলাই এনেইনো সকলোৰে মন বেয়া কৰি কি লাভ। চাকৰি মই আকৌ চেষ্টা কৰি আছো, আকৌ পামেই সোনকালে। কোম্পেনীৰ কথাহে, কোম্পেনীটো আকৌ সকলো ঠিক হৈ গলে তাতেই কৰিব পাৰিম, আৰু তাৰ উপৰিও বেলেগ কামৰ কাৰণেও মই চেষ্টা কৰি আছো, সেইটো কাৰণে কোৱা নাছিলো। আৰু আমাৰ একো অসুবিধা হোৱা নাই, ধুনীয়াকৈ ঘৰখন চলাই আছে প্ৰিয়াই, সেইটো কাৰণে নকলো আৰু তোমালোকক এনেই টেনচন দিবলে। বোৱাৰী, এটা কথা মই সদায় আগৰ পৰাই ভাবি থাকো যে ঘৰখন চলাবৰ কাৰণে এটা ল'ৰা থকাটো বহুত প্ৰয়োজন, কিন্তু আমাৰ ল'ৰাই যিখিনি কাম কৰি আছিলে সেইখিনি তুমি আমাৰ ঘৰৰ বোৱাৰী হৈও কৰি আছা। সঁচাকে ল'ৰা আৰু ছোৱালীৰ মাজত কোনো পাৰ্থক্য কৰিবলৈ প্ৰয়োজন নাই, ল'ৰাই কৰিব পৰা কামখিনি এগৰাকী ছোৱালীয়ে আৰু বোৱাৰীয়েও কৰিব পাৰে, ঘৰখন এগৰাকী বোৱাৰীয়েও ধুনীয়াকৈ ধৰিব পাৰে। তুমি সঁচাকৈ আমাৰ ঘৰৰ ল'ৰাৰ দৰেই কাম কৰিলা, মোৰ, আমাৰ এওঁৰ, গোটেই ঘৰখনৰ, ল'ৰাটোৰ, সকলোকে চম্ভালি আছা তুমি। সঁচাকে বোৱাৰী, তোমাৰ দৰে বোৱাৰী এজনী পাই আমি গৌৰৱ কৰিছো আজি। নাই মা দেউতা, মোৰোতো ঘৰখনৰ প্ৰতি দায়িত্ব এটা আছে, এওঁতো পৰালৈকে কৰিয়ে আছিলে,
এতিয়া কিবা এটা কাৰণত কোম্পানীটো বন্ধ হৈ যোৱাতহে তেওঁ কাম কৰিব পৰা নাই। সেইকণ সময় তেওঁ নহয় ময়ে চলাই দিলো যেনিবা। ইজনে সিজনৰ অকল সুখৰ সময়তে নহয় দুখৰ সময়তো লগ দিব লাগিব। আপুনিয়েচোন মোক শিকায় সেইটো কথা। হয় হয় বোৱাৰী, বহুত ভাল লাগিছে তোমালোক দুইটাৰে মিলা প্ৰীতি দেখি। আজিকালি চোন এনেকুৱা সম্পৰ্ক বিলাক খুব কমেই পোৱা যায়। সদায় যাতে ঈশ্বৰে তোমালোক দুটা এনেকে ৰাখক, আশীৰ্বাদ কৰিছো আৰু। আৰু মা দেউতা তোমালোকে চিন্তা কৰিব নালাগে। মই যিটো উপাৰ্জন কৰিছিলো এমাহ কাম কৰি, তোমালোকৰ বোৱাৰীয়ে মোতকৈ দুগুণ উপাৰ্জন কৰি আছে। আৰু তোমালোকৰ চিকিৎসা আৰু দৰৱ পাতিৰ লৈও তোমালোকে অলপো চিন্তা কৰিব নালাগে। হয় মা, এওঁ একদম ঠিক কৈছে। আপোনালোকে সেইবিলাক একো টেনচন নলব, চব ধুনীয়াকৈ চলি আছে আৰু এদিন সকলো ঠিক হৈ যাব চাব। দেউতা চৰি। চৰি কেলে কৈছ শুন? কিবা দুষ্ট কৰিলি নি বাৰু তই? নাই অ দেউতা, একো দুষ্ট কৰা নাই। মই নাজানো নহয় তোমাৰ যে এতিয়া কাম নাই বুলি, আৰু মই তোমাক ইটো আনি দিয়া সিটো আনি দিয়া, এইটো লাগিব সেইটো লাগিব, বহুত আমনি কৰিলো। সেইটো কাৰণে চৰি কৈছো। একো নাই অ শুন, তই যে ইমান কম বয়সতে এইবিলাক বুজি পাইছ, সেয়াই মোৰ কাৰণে বহুত। আৰু তই মোৰ ল'ৰা হয়, ল'ৰা ছোৱালীয়ে মাক দেউতাককে নিবিচাৰিনো কাক বিচাৰিব? একো নাই, হ'ব দে। শুন, তই এতিয়া সেইবিলাক চিন্তা নলবি দেই। আমি আছো নহয়, দেউতা আছে, মই আছো, ককা আইতা আছে। তই সেইবিলাক চিন্তা নকৰিবি। ভালদৰে পঢ়া শুনা কৰ, খেলা ধূলাও কৰিবি সময়মতে। আৰু তোক যদি কিবা বস্তুৰ প্ৰয়োজন হয় নোকোৱাকে নাথাকিবি আকৌ এইবিলাক চিন্তা লৈ পেলাই। ইমান অসুবিধা হোৱা নাই নহয় যে তোক কিবা এটা বস্তু আনি দিব নোৱাৰিম দেই। শুন, হ'ব মা। মই এনেই কওঁ নেকি এইটো আমাৰ ডেকা ল'ৰা বুলি? সকলো কথা বুজি পায়। পিছে কালি ৰমলা মাতি থৈ গৈছিলে নহয় ভাত খোৱাকে। বোৱাৰী, বিজয়, তোমালোক গৈ আহাগে যোৱা, নহলে তাই বেয়া পাব নহয়। ইমান দিনৰ মূৰত আহিছা, ঘৰতে সোমাই থাকিবলগীয়া হৈছে। অকমান ওলাই যোৱা, মন চনবোৰো ভাল লাগিব, যোৱা। মা, আপোনাৰ গাটো বেয়া যে, সেইটো কাৰণে মই নাযাওঁ বুলিয়ে ভাবিছো। আমাৰ এওঁ আৰু লৰাই গৈ আহক নহলে। মই কেইদিনমান আছো নহয়, ঘৰলৈ যোৱাৰ আগতে এপাক গৈ আহিম বাৰু খুৰী ঘৰলে। বোৱাৰী, কেলেনো নাযাবা আকৌ? তোমাকোতো মাতি থৈ গৈছে, তাই আকৌ ভাত পানী যোগাৰ কৰি খাব, বেয়া পাব নহয়। গৈ আহা, গৈ যোৱা। মোৰ কাৰণে আকৌ ঘৰতে সোমাই থাকিবানে? মোৰনো কি আৰু, বুঢ়া কালত এতিয়া ইটো সিটো হৈয়ে থাকিব। ইমান চিন্তা কৰিব নালাগে, যোৱা নহলে। গৈ আহাগে তোমালোক তিনিওটা। নাই মা, মই ৰমলা খুৰীক বুজাই দিম পিছত। আপোনাৰ ইমান গাটো বেয়া, মই নাযাওঁ দিয়ক। ইটো সিটো বস্তু আপোনাৰ প্ৰয়োজন হৈ থাকে নহয়। দেউতা আকৌ গৰু ওচৰলৈ যায়, পথাৰলৈ যায়, সেইটো কাৰণে কোনোবা এজনটো থাকিবই লাগিব। আজি নাযাওঁ, বেলেগ এদিন পাক এটা মাৰিম বাৰু। আৰু ফুৰিবলৈতো মই পিছতো যাব পাৰিম, কিন্তু আজি আপোনাৰ গাটো ইমান বেয়া দেখিছো, মই ফুৰিবলৈ যোৱাতকৈ ইয়াত থকাটো বেছি প্ৰয়োজন। মা, মা, তোমাৰ গা বেয়া নেকি? সেইকাৰণে কম্বল চম্বল লৈ শুই আছা? মই ভাবিছো, মই আকৌ সোনকালে ওলাই গলো যে ৰাতিপুৱা, গমেই নেপাওঁ। লগৰ কেইটাই মাছ মাৰি আছিলে, তাকে সিহঁতৰ লগত লাগোতে অকমান দেৰি হৈ গল আৰু কেতিয়ানো সময়টো ইমানখিনি পাৰ হৈ গল গমেই নেপালো। কি হল কোৱাচোন, বেছি গাটো বেয়া লাগিছে নি? হেৰা, ৰাতিপুৱাচোন মই যোৱালৈকে ঠিকে আছিল, পতককেনো কি হল? বিষ চিষ বিলাক শুকাইছে চাগে আকৌ ন? নে গাটো দুৰ্বল দুৰ্বল লাগিছে? আৰু জানেই নহয়, উঠিবই পৰা নাই। কিবা মূৰটো ঘূৰোৱা ঘূৰোৱা যেন লাগিছে, আৰু গাটো খুব দুৰ্বল অনুভৱ কৰিছো। সেইটো কাৰণেহে উঠা নাই। আকৌ কোনো নথকা তেনেকে উঠি ফুৰি থাকিলে পতককে পৰি মেলি গলে এতিয়া বুঢ়া কালত বৰ অসুবিধা হব। সেইকাৰণে শুইয়ে আছো আৰু। ডক্তৰ মাতিব লাগিব নেকি বাৰু? বৰ বেছি বেয়া হলেতো ডক্তৰ মাতিব লাগিব, আৰু এনেকে শুই থাকিলেতো বেমাৰ ভাল নহব। নেলাগে। মাজে মাজে এনেকুৱা দুৰ্বল লাগিয়ে থাকে। নেলাগে ডক্তৰ মাতিব,
দৰৱ খাইছো নহয়, আৰাম পাই যাম অলপ পিছতে। হেৰি, আপুনি চিন্তা নকৰিব, মই আছো নহয় মাৰ লগত। দেউতাটো আকৌ এতিয়া গৰুক পানী খুৱাবলৈ যাব, সেইকাৰণে মই ৰমলা খুৰী ঘৰলে ভাত খাবলৈ আজি নাযাওঁ বুজিছে। মাৰ ওচৰতে থকাটোৱে ভাল হ'ব। আপুনি আৰু আমাৰ শুনে খাই হগে যাওক। কোনো নগলেও আকৌ কথাটো বেয়া হ'ব নহয়, তেওঁ ইমান মৰমত মাতি থৈ গৈছে আৰু লোকচানো হ'ব নহয় কিবা কিবি যদি যোগাৰ কৰি থৈছে। যাওক আপোনালোকে পটককৈ খাই হগে। মই নাযাওঁ, তোমাৰ আৰু আইতাৰ লগতে ময়ো থাকো নে? নেলাগে শুন, দেউতাই অকলে যাবলৈ বেয়া পাব নহয়। যা, তয়ো দেউতাৰ লগতে যা, মই আছো নহয় আইতাৰ লগত, চিন্তা কৰিব নালাগে, যা পটককৈ খাই আগে যা। বোৱাৰীয়ে ঠিকে কৈছে কথাটো। তাইও আকৌ বেয়া পাব নহয়, বুলিব মই ভাতকেইটা খাবলৈ মাতিলতহে তাহাঁতৰ আকৌ এইবিলাক হল। সেইকাৰণে তহঁতি খাই গৈ যা। ডেকা লৰা যোৱা, দেউতাৰ লগতে পটককৈ খাই আহাগৈ যোৱা। ঠিক আছে হ'ব বাৰু, যদি বেছি গা বেয়া হয় মোক ফোন কৰি দিবা দেই প্ৰিয়া। ব'ল শুন, পটককে আমি গৈ আহোঁগে। আইতা, তুমি চিন্তা নকৰিবা, আমি পটককৈ আহিমগৈ দেই। হ'ব শুন, যোৱা ব'লা দেউতা। দেউতা আপুনি বহকচোন, মই চাহকণ বনাই দিওঁ আপোনাক। ভালকে আপুনি একো খোৱাই নাই নহয়, ৰাতিপুৱা ওলাই যোৱা। নেলাগে নেলাগে বোৱাৰী, এতিয়া চাহ তাহ নেখাওঁ, নহলে ভাত খাবলৈ মন নাযাব। একেবাৰে ভাতকে খাম আৰু দুটামান, বুজিছা। হয় নেকি? ঠিক আছে বাৰু, মই তেতিয়াহ'লে ভাতকেইটা সোনকালে পাতি দিম বাৰু। হ'ব, মই অকমান বাহিৰতে আছো বাৰু দেই। ঠিক আছে হ'ব দেউতা। বোৱাৰী, মই ভাত নেখাওঁ নেকি, খাবলৈ অকমানো মন যোৱা নাই বুজিছা। তুমিহে আৰু দেউতাৰে খাবলৈকে অকমান বনাই লোৱা। নহয় মা, অকমান খাব লাগিব দেই, মন নগলেও খাব লাগিব, নহলে আৰু দুৰ্বল লাগিব নহয়। আৰু দৰৱটোতো ভাত খোৱাৰ পিছতে খাব লাগিব, সেইকাৰণে কিন্তু জোৰ জবৰদস্তি হলেও মই আপোনাক অকমান খুৱামেই। বোৱাৰী, সঁচাকে তুমি মোৰ বোৱাৰীয়ে নহয়, একদম মোৰ ছোৱালীৰ দৰে। ছোৱালী এজনীয়ে নিজৰ মাক দেউতাকৰ প্ৰতি যিটো মৰম, তোমাৰো সেই একেই মৰম আমাৰ প্ৰতি। ঈশ্বৰক বহুত বহুত ধন্যবাদ জনাইছো, তোমাৰ দৰে বোৱাৰী এগৰাকী যে আমাৰ ঘৰখনত দিলে। আপোনালোকৰ দৰে মাক দেউতাক আৰু আমাৰ এওঁ আৰু এনেকুৱা ঘৰ এখন পাই ময়ো বহুত ভাগ্যৱান মা। ককা আইতা, মই তোমালোকক এৰি যাবলৈ একেবাৰে মন যোৱা নাই, কিন্তু কিনো কৰিম, স্কুলো খুলিব হ'ল নহয়। তোমালোকে চিন্তা নকৰিবা, মই আকৌ আহিম দেই তোমালোকৰ ওচৰলে, সোনকালে আহিম। মোলৈ অপেক্ষা কৰিবা দেই ককা আইতা। নিশ্চয় ডেকা লৰা, কিন্তু ঘৰলে গৈ ফোন এটা সদায় কৰিবা। তোমাৰ মাতটো শুনি থাকিব পাৰিলেও মনটো বহুত ভাল লাগিব। সদায় ফোন কৰিম ককা, সদায় কৰিম। মা দেউতা, আপোনালোকে কিন্তু নিজৰ শৰীৰৰ যত্ন লব আকৌ দেই। ঔষধ বিলাক খাবলৈ এলাহ নকৰিব, যেনেকে ডক্তৰে দিছে সেইমতে একদম সময়ে সময়ে খাই থাকিব। আৰু যদি কিবা অসুবিধা পায় লগালগ আমাক ফোন কৰি জনাব। অন্তত ঘূৰি যোৱাৰ আগে আগে যে আপোনালোকক বিচনাত দেখি যাবলগীয়া হোৱা নাই, সেইটোৱে ভাল লাগিছে। আৰু মা, ঔষধখিনি যদি আপুনি সময়মতে খাই থাকে, চাবচোন দেউতাৰ দৰে আপুনিও সুস্থ হৈ যাব, বিষ কোষ চব নাইকিয়া হৈ যাব। আৰু পিছৰবাৰ আমি অহালৈ লাঠিৰ সহায় লৈ ৰখিবলৈ প্ৰয়োজনেই নহব। প্ৰিয়াই ঠিকে কৈছে দেই মা, তুমি আকৌ নিজৰ ঔষধ বিলাক শেষ হলেও আমাক নজনোৱাই, বহুত পিছতহে জনোৱা। তেনেকে খালেতো ভাল নহব নহয়, সোনকালে ভাল হব কাৰণে ডক্তৰে যেনেকে কোৰ্চ দিছে সেইমতে খাব লাগিব। এইবাৰ সেইকাৰণে লগালগ ফোন কৰিবা আৰু একো চিন্তা কৰি নাথাকিবা, আমি আকৌ সোনকালে আহিম। আৰু অকলশৰীয়া অনুভৱ হলে আমালৈ ফোন কৰিবা। চিন্তা নকৰিবি শুন, ইমান ঠিকে আছো আমি, তহঁতিও ভালদৰে থাকিবি আৰু আমাৰ আশীৰ্বাদ সদায় তহঁতৰ লগত আছে। তহঁতক হাঁহি মুখেৰে থকা দেখিলে আমাৰ তাতেই সকলো সুখ। আৰু ডেকা লৰা, পঢ়া শুনা ভালদৰে কৰিবা আকৌ দেই। ডাঙৰ মানুহ হব লাগিব আৰু লগতে ভাল মানুহ হব লাগিব নহয়। তুমি কৈছা নহয়, পঢ়ি শুনি ভাল মানুহ হলে মই বেলেগ মানুহৰ সহায় কৰিম আৰু আমাকো তোমাৰ লগত ৰাখিবা বুলি, সেইকাৰণে ভালকে পঢ়িব লাগিব আকৌ দেই। হ'ব ককা, মই তোমালোকক বহুত মিছ কৰিম ককা আইতা, বহুত মিছ কৰিম। একো নাই শুন, আকৌ আহিবাই নহয়। এতিয়া তেনেকৈ দুখ নকৰিবা, নহলে আমাৰো দুখ লাগিব নহয়। ভালদৰে হাঁহি মুখেৰে যোৱা আকৌ, আমি ফোনতচোন
কথা পাতিয়ে থাকিম দেই ফোন তেনেহলে আমি গৈ থাকো আৰু মা দেউতা ঠিক আছে গৈ থাকা তোমালোক ভালদৰে যাবা আৰু গৈ পালে ফোন এটা কৰিবা দেউতা গৈ পাই ফোন এটা কৰিম বাৰু আপোনালোকো ভালকে থাকিব দেই অ হ'ব হ'ব গৈ থাক লাহে লাহে বল শুন গৈ থাকো আমি দেৰি হব নহয় নহলে আকৌ আহিম সোনকালে ককা আইতাৰ ওচৰলে দুখ কৰিব নালাগে বল চব বস্তু মনত পৰিব মোৰ ককাৰ লগত মন্দিৰলৈ যোৱা ককাৰ লগত গৰু পানী খুৱাবলৈ যোৱা ঘাঁহ দিবলৈ যোৱা নাদৰ পাৰলৈ যোৱা গাঁৱত ফুৰা চব বস্তু মনত পৰিব মোৰ গৰুকেইজনী এবাৰ চাই আহোঁগৈ ৰ'বা মা দেউতা আকৌ বহুত দিন নেদেখিম নহয় হ'ব তেতিয়াহলে যা পটককৈ দৌৰ মাৰি চাই গৈ যা হেৰি আমাৰ লৰাই কিন্তু কালিৰ পৰা মনটো সঁচাকে বৰ মাৰি আছে দেই তাৰ চাগে মন বহি গল গাঁৱত বুজিছানে বহিবই আৰু গাঁৱত আৰু চহৰৰ নিচিনা নহয় নহয় মানুহ বিলাকৰ মৰম ওচৰ চুবুৰীয়াৰ ঘৰলৈ যাব পাৰে খেলিব পাৰে গোটেইখন একদম ঘূৰি ফুৰিবলৈ পায় বৰ ভাল পাইছে সি আৰু সি কালিৰ পৰা একদম একো ভালকে খোৱাও নাই নহয় আমি যামগে বুলি গম পাই এতিয়াতো সি তাত গৈও বৰকৈ আমনি কৰিব স্কুল গলেও তাৰ মন নবহিব জানেনে তাকেতো এইবিলাক ময়ো ভাবি আছো এটা সিদ্ধান্তহে লৈছো বেয়া হব নেকি বাৰু কথাটো কবাচোন কি বাৰু কওকচোন ৰবা সি আহি লওক মাহঁতৰ আগতে ভিতৰত কথাটো কৈ থৈ আহিমগৈ ব'লা দেউতা হৈ গল গৰুকেইজনীক এবাৰ মৰম কৰি থৈ আহিলোগে শুন যাম তাৰ আগতে ককা আইতাক কথা এটা কৈ থৈ আহোচোন বল ভিতৰৰ পৰা আহোংগে বল কি কথা ভিতৰতে কমগৈ বল কি হল তহঁতি ঘূৰি আহিলি যে কিবা হল নি আৰু ডেকা লৰা কি হল কান্দি আছ যে যাওঁতে দেখোন ঠিকে আছিলে তাৰ অৱস্থাটো দেখিয়ে ঘূৰি আহিবলগীয়া হৈছে দেউতা তাক দেখি আমি সিদ্ধান্ত এটাহে লৈছো তোমালোকৰ আগত কবলৈ আহিলো তাকে কৈ থৈ যাওঁ যোৱাৰ আগত কি কচোন হেৰি দেউতা আগতে যে আমি মানে 3 মাহ 4 মাহৰ মূৰে মূৰে আহো এতিয়াৰ পৰা মই ভাবিছো আমি প্ৰত্যেক মাহতে এবাৰকৈ গাঁৱলৈ আহিম লৰাই তোমালোকৰ লগত থাকিব গাঁৱত ফুৰিব গৰু চৰাবলৈ যাব মন্দিৰলৈ যাব গাঁৱৰ মৰম অনুভৱ কৰিব বেয়া হব নি কেলে বেয়া হব শুন তই এইটো বৰ ভাল সিদ্ধান্ত ললি দেই আমাৰো বৰ মন যায় নহয় তহঁতৰ লগত অকমান সময় কটাবলৈ অকলে নাথাকো জানো বৰ ভাল সিদ্ধান্ত ললি সঁচাকে ডেকা লৰা এতিয়া আৰু কান্দিব নালাগে শুনিলা নহয় দেউতাই কি কলে আকৌ আহিব হবই তোমালোকৰ দেউতা সঁচাকে কৈছানে তুমি নে মই কান্দি থকাৰ কাৰণে এনেই কৈছা মোক ফুচলাবলৈ আয়ো তই বৰ প্ৰশ্ন সুধিব লৈছ দেই কেলেই এনেই কম বাৰু সঁচাকে কৈছো এতিয়াৰ পৰা প্ৰত্যেক মাহতে আহিম ককা আইতাৰ ওচৰলে গাঁৱলে হবনে হ'ব হ'ব দেউতা হ'ব থেংক ইউ দেউতা মা দেউতা আমি শিৱাংশক কেতিয়াও আপোনালোকৰ মৰমৰ পৰা বঞ্চিত হব নিদিও এই ঘৰ এই গাঁওখন এই মন্দিৰটো এইবোৰেই তাৰ শিপা ভগৱানে তোমালোকক সদায় সুখী কৰি ৰাখক তোমাৰ এই কথাখিনি শুনি বোৱাৰী মোৰ মন ভৰি গল শুন এতিয়াৰ পৰা আমি প্ৰতিটো মাহ গণি থাকিম দেই তুমি আকৌ আমাৰ ওচৰলে কেতিয়া আহিবা বুলি বহুত সোনকালে আহিম ককা আইতা বহুত সোনকালে আহিম মই আকৌ গাঁৱলৈ আহিম ককাৰ লগত গৰু চৰাব যাম ঘাঁহ দিব যাম মন্দিৰ যাম আৰু আইতাৰ কাহিনী শুনিম বুঢ়ী আই সাধু শুনা আইতা হয় হয় শুন হয় যোৱা শুন ভালকে যাবা দেই আৰু সোনকালে আহিবা বাই বাই ককা বাই বাই আইতা আই মিছ ইউ আই লাভ ইউ বাই 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 শুন